নমস্কাৰ অসমবাসী ৰাইজ লগতে সকলো ম'হ যুঁজ প্ৰেমী ৰাইজ। তো অহাকালি দলবাৰীত হ'বলগীয়া ডাঙৰ যুঁজখনৰ অলৰেডি ইয়াৰ পেণ্ডেলৰ কাম কৰি আছে, কমিটি ঘৰ ধুনীয়াকৈ বনাই আছে, দলবাৰী ৰাইজ লাগি আছে। তো বছৰ এইখনে লাষ্ট যুঁজ হ'ব আৰু যুঁজখন হ'ব আমাৰ টিঙিয়াদাৰ ঘৰৰ লগতে। এতিয়া আপোনালোকে দেখিছে ফ্ৰণ্টত আছে টিঙিয়াদাৰ ঘৰৰ লগতে ম'হ যুঁজখন হ'ব। সুন্দৰকৈ ৰাইজে কাম কৰি আছে। ইয়াৰ ফিল্ডৰ পৰিস্থিতি আজি বৰষুণ দিয়াৰ পিছত অলপ পানী ৰৈছে। এতিয়া আপোনালোকে দেখিছে লিকবোৰ ধুনীয়াকৈ কাটি দিছে, পানীবোৰ বাগৰি গৈ আছে, ছাইডলৈ গৈ আছে। এতিয়া মৰমৰ ৰাইজৰ পৰা আমি আজি জানিম ম'হ যুঁজখনৰ ওপৰত তেওঁলোকে কি কয়, ৰাইজে শুনক। তো সমূহ ম'হৰ মালিক গোৱাল ৰাইজ আপোনালোকে আহিব বুলি আশা কৰিছোঁ। আপোনালোকৰ ধুনীয়া ধুনীয়া ম'হবোৰ আনি ৰাইজক এখন খেল দেখাব বুলি আশা কৰিছোঁ। তো অহাকালি এখন ভাল খেল হ'ব বুলি আমি আশা কৰিছোঁ। বছৰ এইখনে লাষ্ট যুঁজ হ'ব। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ফিল্ডখন চাওক, আপোনালোকে ধুনীয়া জেগাত ম'হ যুঁজখন পাতিছে, বহুত সুন্দৰ এটা ঠাইত। এতিয়া মৰমৰ ভাইটিহঁত আছে, ভাইটিহঁত লাগি আছে। ভাইটিহঁত এতিয়া ম'হ যুঁজখন হ'ব ন? ভাল লাগিছে ন? এইখনে বছৰৰ লাষ্ট যুঁজ হ'ব আৰু ডাঙৰ ডাঙৰ ম'হৰ মালিকবোৰ আছে। দলবাৰী ৰহম চালি আছে, তেওঁৰ ম'হটো অহাকালি আমি যুঁজ চাব পাম, ৰাইজে চাব পাব। তো আমি কমিটিৰ পৰা দুআষাৰমান জানো আহক। এখন বছৰৰ লাষ্ট যুঁজ, তাত দলবাৰী গাঁৱৰ ৰাইজ আছে। তাৰ ৰাইজৰ পৰা আমি এই ম'হ যুঁজখনৰ বিষয়ে দুআষাৰমান জানিম। এইখন যুঁজ পাতিছে, বৰ সুন্দৰকৈ পাতিছে, মানুহবোৰ লাগি আছে। এতিয়া ম'হ যুঁজখনৰ বিষয়ে কি ক'ব? দুআষাৰমান ক'লে ভাল লাগিব। কালি যদি কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়, হয়, আমাৰ বছৰৰ শেষৰখন ম'হ যুঁজ আমি দলবাৰীত অনুষ্ঠিত কৰিম। ম'হ হ'ব, বহুত ম'হ হ'ব, আশা ৰাখিছোঁ। আপোনালোকে নিমন্ত্ৰণ দিছে, বহুত ম'হ দিছোঁ, চৰৰ পৰা ম'হ আহিব, আহি আছে, ৰাইফল চেঁচাৰ ম'হ আহিব। সেইকাৰণে আমি যুঁজখনে বাতিল কৰাৰ কথা আছিল, কিন্তু বহুখিনি ম'হৰ মালিকে আমাৰ লগত যোগাযোগ কৰা, আমি খেলখন আকৌ অনুষ্ঠিত কৰিম। থেংক ইউ। এতিয়া কামখিনি আজিয়ে কৰিছে ন? কাম আজিয়ে কৰিছোঁ, কাইলৈ কাম কৰিবলগীয়া নাই আৰু ন? দলবাৰী গাঁৱৰ ৰাইজ লাগি আছে। তো অহাকালি ৰাইজে যুঁজখন চাব পাবনে? এই টিঙিয়াটা ল'ৰা আছে, হয় সাজিদ। তো অহাকালি ম'হটো যুঁজ ৰাইজে দেখা পাবনে? তোমালোকৰ ঘৰৰ ওচৰৰে যুঁজ হয়। হয়, পুৰস্কাৰসমূহতো ৰাইজে গমেই পাইছে। প্ৰথম পুৰস্কাৰ আছে 10,000, ছেকেণ্ড পুৰস্কাৰ আছে টকা 7,000। চাইকেল কেইখন আছে? চাইকেল 4খন আছে। 4খন আছে আৰু তাৰ উপৰি ফেন আছে, বহুতো পুৰস্কাৰ আছে। ঠিক আছে, আপোনালোকে পুৰস্কাৰখিনিৰ বিষয়ে আপোনালোকে গমেই পাইছে। আৰু এজন বন্ধু আছে, তেওঁৰ পৰা জানি আমি ম'হ যুঁজৰ ওপৰত দুআষাৰ। তেওঁ ম'হ যুঁজ চাই বহুত ভাল পায়। ম'হ যুঁজৰ বিষয়ে তুমি দুআষাৰমান কৈ দিয়া। তোমালোকৰ গাঁৱত ইমান ধুনীয়া এখন ম'হ যুঁজ পাতিছা, তাৰ ওপৰত তুমি কি ক'বা? ভালে লাগিছে, বছৰ বৰ দিনত লাষ্ট ম'হ যুঁজ চাবলৈ চবেই ৰাইজে ভালে পায়, আহিলে ভাল পাওঁ। এইখন তোমালোকৰ প্ৰথম যুঁজ নে? এইখন তোমালোকৰ প্ৰথম যুঁজ নে? ইয়াৰ আগত তোমালোকে প্ৰথম যুঁজ দলবাৰী গাঁৱত এইখনে প্ৰথম যুঁজ হয়। এতিয়া আপোনালোকে শুনিছে, এইখনে প্ৰথম যুঁজ আৰু বছৰৰ লাষ্ট যুঁজ। ইয়াত দলবাৰী গাঁৱৰ ৰাইজে ধুনীয়াকৈ মিলি পাতিছে আৰু গাঁৱৰ ৰাইজৰ একতা আপোনালোকে দেখিছে, সুন্দৰকৈ ওলাই আহিছে সকলো। ইয়াত দেখিছেনে? কণমানি ভাইটিহঁতো ওলাই আহিছে, ইয়াত ধুনীয়াকৈ যোগদান কৰিছে, ভাল লাগিছে। তো অহাকালি যুঁজখন ভালকৈ হৈ যাওক, আমি তাৰে কামনা কৰিছোঁ, যাতে বৰষুণৰ কোনো অসুবিধা নহয়, ৰাইজে যাতে আহি যাতে অসুবিধা নাপায়, বৰষুণ যাতে নহয়, আমি আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। তো অহাকালি ধুনীয়াকৈ জানো দিনটো পাৰ হৈ যায়, আমি তাৰে কামনা কৰিছোঁ। আৰু এজন আছে ম'হ যুঁজ বহুত ভাল পায়, এতিয়া আপুনি কি ক'ব ম'হ যুঁজৰ ওপৰত? দুআষাৰমান কৈ দিয়ক। হয়, ৰহম চাকাতিয়ে ক'ব পাৰে, এইজন ডাঙৰ ম'হৰ মালিক আছে। দাদা আপুনি কি ক'ব? আপোনাৰ ম'হটো অহাকালি যুঁজ হ'বনে? অহাকালি যুঁজাব ন? আপোনাৰ লাষ্ট এইখন যুঁজ হ'ব ন? ম'হৰ মালিক ৰহম চাহ আলীয়ে ক'লে অহাকালি বহুত মানুহ বহুত হ'ব, যুঁজো ভাল হ'ব আমাৰ ইয়াত। আপোনালোকে শুনিলে, ৰহম চাহ আলী পেণ্ডেল বনাই আছে, ৰহম চাহ আলী দলবাৰী ম'হটো অহাকালি লাষ্ট যুঁজখন হ'ব। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। সকলো ম'হ যুঁজ প্ৰেমী ৰাইজে, মৰিগাঁৱৰ ৰাইজে যাতে গম পায় অহাকালি দলবাৰীত হ'বলগীয়া যুঁজখনৰ অলৰেডি কাম কৰা হৈ গ'ল, তেওঁ অহাকালি হৈ যাব। দাদা আপুনি কি ক'ব? দুআষাৰমান কৈ দিয়ক ম'হ যুঁজৰ ওপৰত। আপুনি কৈ দিয়ক, আপুনি ইমান ধুনীয়াকৈ এখন ম'হ যুঁজত বৰ্তমান লাগি আছে, কমিটিৰ লগত আছে আপুনি, তাৰ ওপৰত কি ক'ব? তাৰ ওপৰত মানে আমি এখন
দলবাৰী গাঁৱৰ কমিটি হৈ হয় শলমাৰী মৰিগাঁও দলবাৰী হৈ এখন ম'হ যুঁজ শেষৰ ম'হ যুঁজ পাতিছোঁ বছৰৰ লাষ্ট যুঁজ আহে হয় আৰু ডাঙৰ ডাঙৰ ম'হৰ মালিকবিলাকো যাতে আহে আমি আশা কৰি আছোঁ হয় সকলো আহিব লাগে এয়াই আৰু ঠিকে আছে ধন্যবাদ দিলোঁ দাদাই ধুনীয়াকৈ কৈ দিলে ভাল লাগিল তো আপোনালোকে গমেই পালে তো অহাকালি হ'বলগীয়া যুঁজখন তো দলবাৰী গাঁৱৰ ধুনীয়া এটা পৰিৱেশ কামত লাগি আছে তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যিখিনি ৰাইজে গম পোৱা নাই সকলো ৰাইজে যাতে গম পায় অহাকালি হ'বলগীয়া দলবাৰী যুঁজখনো অলৰেডি কাম হৈ গ'ল তো আপোনালোকে আহিব বুলি আশা কৰিছোঁ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আজি এই ম'হ যুঁজ ফিল্ডখনৰ বেছিভাগ কষ্ট কৰা মানুহ এজন আছে আপোনালোকে চিনিয়ে পায় মৰিগাঁও ডিষ্ট্ৰিক্টৰ এজন বিখ্যাত আৰু পপুলাৰ মানুহ টিঙীয়া দা বুলি ক'লে মৰিগাঁও ডিষ্ট্ৰিক্টত সকলোৱে চিনি পায় আৰু তেওঁ আছে বাৰু তেওঁ আজি বৰ্তমান কামত লাগি আছে তেওঁৰ নতুন ম'হ এটা আহিছে এতিয়া আগৰ ম'হটো আপোনালোকে যুঁজ দেখিছে কাকীত মৰিগাঁও অসম চেম্পিয়ন ম'হটোৰ লগত জিকিছে তাৰপিছত সেই ম'হটো ঢুকোৱাৰ পিছত আকৌ এটা নতুন ম'হ আনিছিল সেইটো বিকিলে এতিয়া আৰু এটা নতুন ম'হ আনিছে এতিয়া টিঙীয়া দা এতিয়া আপুনি ম'হ যুঁজখনত যথেষ্টখিনি কষ্ট কৰিছে ৰাইজে দেখিছে তো অহাকালি আপোনাৰ ম'হটো সুন্দৰ এখন যুঁজ আমি চাব বিচাৰোঁ এতিয়া হ'বনে নতুন ম'হ ক'ৰ পৰা আনিছে ম'হটো এতিয়া অহাকালি আপোনাৰ ম'হটো যুঁজ হ'বগৈনে আপুনি কিবা ভাবি আছেনে তেনেকুৱা চাব লাগিব নতুনকৈ যে মুখা এক বছৰ হয় আমাৰ আশাটো আৰু গুটকাৰ লগতে গুটকাৰ লগত ফাইনেল এনেই গুটকা এটা আহিবনে আহিব কিয় নাই আহিব ওচৰৰে ফিল্ড যেতিয়া এতিয়া আপোনালোকে শুনিলে যে টিঙীয়া দাৰ নতুন ম'হটো বৰ্তমান যুঁজাবলৈ প্ৰস্তুত আছে মৰিগাঁও গুটকা দাৰ ম'হটোৰ লগত আমি শুনিছোঁ ভাল লাগিছে সুন্দৰ এখন হয় সকলোৱেও আশা কৰি আছে তাৰ লগত যুঁজাব যিকোনো এটাৰ লগত হৈ যাব যিকোনো দুটাৰ ভিতৰৰ লগত গুটকা দাৰ ম'হটো যুঁজ হৈ যাব এতিয়া আপোনালোকে হয় গতিকে এই ম'হ যুঁজখনৰ লগত যথেষ্টখিনি কষ্ট কৰা মানুহজন দলবাৰীত টিঙীয়া দা আছে টিঙীয়া দাক মই বহুত বহুত ধন্যবাদ দিছোঁ এইবাৰ সুন্দৰ ম'হ এটা আনিছে আমি সুন্দৰ ম'হটো কাইলৈ যুঁজ দেখা পাম আজি দলবাৰী গাঁৱত আহি ভাল লাগিল এইটো পৰিৱেশ পাইছোঁ এই মৰমৰ ভাইটিহঁত আছে ভাইটিহঁত ৰোৱা এইখিনিতে ৰোৱা ভাইটিহঁতে এই ম'হ যুঁজখনৰ লগত জড়িত হৈ বহুতখিনি কষ্ট কৰি আছে তোমালোকে গোট হোৱা এই মৰমৰ ভাইটিহঁতে বহুতখিনি কষ্ট কৰি আছে চাওক এখন ম'হ যুঁজ পাতিলে কিমান মানুহৰ দৰকাৰ হয় লগতে এই মৰমৰ ভাইটিহঁতে আছে তোমাৰ নামটো কি চাহিদ আফ্ৰিদ তোমাৰ নামটো মুছাফিৰ ৰহমান তোমাৰ নামটো দানিছ তম্বি তোমাৰ নামটো শাকিল জাভেদ সুন্দৰ নাম এই আপোনালোকে গম পাইছে ইহঁতবিলাকে বহুতখিনি কষ্ট কৰি আছে ইহঁতৰ বাবে আপোনালোকে ভিডিঅ'টো সুন্দৰ কমেণ্ট এটা কৰিব ভাইটিহঁতে যাতে আৰু আগবাঢ়ি যায় ভৱিষ্যতে যাতে এনেকৈ যাতে সমাজৰ লগত কাম কৰি যায় আমি তাৰে কামনা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰিব আৰু চেনেলটোত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আজিলৈ ম'হ যুঁজ প্ৰেমী ৰাইজ আৰু মৰিগাঁৱৰ ৰাইজক এৰিছোঁ নতুন ভিডিঅ'ৰ লগত ৰাইজক লগ পাম এতিয়া আজিলৈ বাই